ৰাজ্যত থাকিব নোৱাৰিব এজনো সুদখোৰ আৰু দালাল এবাৰ হকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যে কোনো ধৰণৰ দালালি নচলিব এবাৰ ৰাজ্যত আৰু লগতে সুদখোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইতিমধ্যে শতাধিক সুদখোৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষী আৰু এই অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে সবিশেষ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত ৰাজ্যত নাথাকিব এজনো দালাল আৰু সুদখোৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ হকিয়নি 2026 চনৰ ভিতৰত ৰাজ্যৰ পৰা নোহোৱা হৈ যাব দালাল আৰু সুদখোৰ এয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ঠায়ে ঠায়ে দালাল আৰু সুদখোৰৰ বিৰুদ্ধে চলি আছে তীব্ৰ অভিযান আৰু এতিয়ালৈকে 2 শতাধিক সুদখোৰক আটক কৰিছে আৰক্ষী আমি জনাই আছো এই মুহূৰ্তত এটা বিশেষ খবৰ কিয়নো এবাৰ ৰাজ্যত নাথাকিব কোনো ধৰণৰ দালাল ৰাজ আৰু লগতে কোনো ধৰণৰ সুদখোৰ নাথাকিব বুলি উল্লেখ কৰা হৈছে কিয়নো প্ৰায় 2 শতাধিক সুদখোৰক বৰ্তমান আটক কৰিছে আৰক্ষী আৰু যিসকল সুদখোৰ এতিয়া পলাই ফুৰিছে তেওঁলোককো অতি শীঘ্ৰেই আটক কৰা হ'ব কিয়নো এবাৰ অসম আৰক্ষী অভিযানত নামিছে আৰু এই অভিযানতে ইজনৰ পিছত আনজন সুদখোৰক আটক কৰা হৈছে দালাল আৰু সুদখোৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ এয়া হকিয়নি 2026 চনৰ ভিতৰত ৰাজ্যৰ পৰা নোহোৱা হৈ যাব দালাল আৰু সুদখোৰ কোনো ধৰণৰ দালালি নচলিব এতিয়া ৰাজ্যত চাকৰিৰ ক্ষেত্ৰতে হওক বা মাটিবাৰীৰ ক্ষেত্ৰতে হওক এবাৰ কোনো ধৰণৰ দালালি নচলিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ইতিমধ্যে ঠায়ে ঠায়ে দালাল আৰু সুদখোৰৰ বিৰুদ্ধে চলি আছে এক তীব্ৰ অভিযান আৰু এই অভিযানতে প্ৰায় 2 শতাধিক সুদখোৰক আটক কৰিছে আৰক্ষী আৰু যিসকল বৰ্তমানে পলাই ফুৰিছে তেওঁলোককো অতি শীঘ্ৰেই আটক কৰা হ'ব কিয়নো এবাৰ বাল্য বিবাহৰ দৰে যি এক অভিযান চলিছিল সেই অভিযানৰ দৰে এবাৰ এক অভিযান চলিছে সুদখোৰৰ বিৰুদ্ধে আৰু এবাৰ সুদখোৰক ধৰা হৈছে আৰু এবাৰ লকাপে সুদখোৰক দেখিবলৈ পোৱা গৈছে কিয়নো বহুতো সুদখোৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে প্ৰায় 2 শতাধিক সুদখোৰক আটক কৰি গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু 2026 চনৰ ভিতৰত ৰাজ্যৰ পৰা নোহোৱা হৈ যাব দালাল আৰু সুদখোৰ আৰু এতিয়াৰ পৰা সুদখোৰসকল সাৱধান হওক লগতে দালালসকল সাৱধান হওক কিয়নো মুখ্যমন্ত্ৰীৰ এয়া হকিয়নি দালাল আৰু সুদখোৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ হকিয়নি 2026 চনৰ ভিতৰত ৰাজ্যৰ পৰা নোহোৱা হৈ যাব দালাল আৰু সুদখোৰ ঠায়ে ঠায়ে দালাল আৰু সুদখোৰৰ বিৰুদ্ধে চলি আছে তীব্ৰ অভিযান ইতিমধ্যে 2 শতাধিক সুদখোৰক আটক কৰিছে আৰক্ষীয়ে আৰু লগতে এতিয়া দালালক ধৰাৰো এক অভিযান আৰম্ভ হ'ব শীঘ্ৰেই আৰু এই অভিযানত আটক কৰা হ'ব দালালসমূহক এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে সেই মন্তব্য এবাৰ শুনাই ল'ব বিচাৰিম এই ক্ষেত্ৰত দালালৰ বজাৰ আমি সদায়ৰ কাৰণে আমি সমাপ্ত কৰিলো এতিয়া দালালক টকা দি আৰু চৰকাৰী চাকৰি নাপায় চৰকাৰী চাকৰি ৰিজাল্ট দিয়াৰ পিছত আপোনালোকে টিভিত দেখা পায় কেনেকে দৰিদ্ৰ আৰু মধ্যবিত্ত ল'ৰা ছোৱালী বিলাকে কেনেকে আজি চৰকাৰী চাকৰি পাইছে একোখন গাঁৱত 10-15 জন ল'ৰালৈকে চাকৰি পাইছে দৰিদ্ৰজনে চাকৰি পাইছে নিম্ন মধ্যবিত্তজনে চাকৰি পাইছে আজি মই গৌৰৱেৰে সৈতে ক'ব পাৰো যে অসমত চৰকাৰী চাকৰি যিমান নিকা পদ্ধতিত দিয়া হয় ভাৰতৰ আন ৰাজ্যতো যে ইমান নিকা পদ্ধতি আছে মই তাক ডাঠি ক'ব নোৱাৰো আজি আমাৰ অসমে চৰকাৰী চাকৰিত এক নিৰ্মল গংগা বনাই আজি বুৱাই আনিছে আজি এছিএছৰ চাকৰিয়ে হওক পুলিচৰ চাকৰিয়ে হওক শিক্ষকৰ চাকৰিয়ে হওক আজি ল'ৰা ছোৱালীয়ে বুজি পায় যে ইয়াত আৰু টকা পইচাৰ কথা নাই আমি পঢ়ি শুনি প্ৰতিযোগিতাৰ মাজত আমি চাকৰি ল'ব লাগিব আৰু তাৰ কাৰণে আজি অসমত শিক্ষাৰ পৰিৱেশ ভাল হৈছে ল'ৰা ছোৱালী স্কুল কলেজত যোৱা হৈছে ৰাতিপুৱা আড্ডা মাৰাৰ পৰিৱৰ্তে এতিয়া ৰাতিপুৱা ফিল্ডত দৌৰিব যায় কাৰণ পুলিচৰ চাকৰি ইন্টাৰভিউত যাব লাগিব আগত অসমত কেতিয়াও এই পৰিৱেশ নিৰ্মাণ হোৱা নাছিল